হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? এই ক্লিপটো কেইদিনমানৰ আগৰ হয়। খুব ৰাতি ধুমুহা বতাহ দিছিলে। ৰাতিপুৱা যেতিয়া শোৱাৰ পৰা উঠি দেখি ইমান বেয়া লাগিছে নহয়। পাণজোপা আৰু অমিতাজোপা যে ভাঙি পেলাই পৰি আছে নহয়। খুব দুখ লাগিছে জানেনে। ইফালে মৰমৰ স্কুলো আছিলে, বেগে তাক এয়া ঘুগনি ৰুটি বনাই ৰেডি কৰি তাক খুৱাই পঠিয়ালোঁ। ওচৰত আহি চাইছোঁ অমিতাও লাগি আছিলে, পাণ গছজোপা ইমান ধুনীয়াকৈ লাগি আছিলে নহয়। চব মানে শেষ কৰি পেলালে। ইফালে টাববোৰো পৰি আছে। উঠাই থৈছোঁ আৰু মই ভাবিলোঁ খাই লওঁ। তেনেতে এওঁ মানুহ দুজনকো লৈ আহিছে নাৰিকল গছ চাফা কৰিবলৈ আৰু পাণ গছজোপা উঠাব পাৰে নেকি, তাকে মানে চেষ্টা এটা কৰি চাম বুলি কৈছে। পাণ গছজোপা যদি ঠিক কৰিব পাৰে। মই বোলো ইমান ভোক লাগিছে নহয়, 12টামানে বাজিলে, বোলো খাই লওঁ। আৰু এওঁ মানে চব্জি লৈ আহিছে, ঘৰতো যে কিমান বস্তু লাগে, বিস্কুট চানা, এইপিনে তেল নাছিলে। মই দুপৰীয়া ভাত সাজত মাছ আৰু কচু পিটিকা এনেকৈয়ে বনালোঁ। সৰুকৈয়ে ভিডিঅ'কণ কৰিলোঁ, কেনেকুৱা পালে জনাব। মনটো খুব বেয়া লাগিছে জানেনে, এই যে নষ্ট হ'ল গছ গছনিখিনি।